নমস্কাৰ জনাইছো আনাইকম পৰম ধনম এই কথাটো আমাৰ নহয় এই কথাটো হৈছে ধনত্ৰী শাস্ত্ৰ আমি যদি সুস্থ হৈ থাকো আমি যদি নিৰোগী হৈ থাকো এয়াই আমাৰ কাৰণে পৰম ধন স্বাস্থ্যই পৰম সম্পদ হেল্থ ইজ ৱেল্থ যাৰ স্বাস্থ্য নিৰোগী সুস্বাস্থ্যৱান কোনো ধৰণৰ ৰোগ বা অসুবিধাৰ মুখামুখি নোহোৱা হৈ আছে তেওঁ পৰম সম্পদ হৈ আছে এই জীৱনটো আমাৰ খন্তেকীয়া কিন্তু খন্তেকীয়া জীৱনত জন্মৰ লগে লগে জহা বেদিও আমাৰ শৰীৰত প্ৰৱেশ কৰে আৰু আমাৰ অৱহেলাৰ কাৰণে বিশেষকৈ খাদ্য অভ্যাস আমি সলনি কৰিব লাগিব নিয়মিত খাব লাগিব কম খাব লাগিব আৰু হাইজেনিক খাব লাগিব প্ৰটিনযুক্ত খাদ্য খাব লাগিব যিবিলাক খালে আমাৰ শৰীৰৰ কোনো ধৰণৰ লিভাৰ সমস্যা নাথাকে অৰ্থাৎ আমি বেছিভাগ সুষম বা পুষ্টিকৰ আহাৰ খাব লাগে যি আহাৰ খালে সোনকালে পাচন হয় যি খাদ্য সোনকালে পাচন হয় তেওঁ শৰীৰৰ কাৰণে উপকাৰী যি খাদ্য পাচন হওঁতে সময় লাগে সেই শৰীৰৰ কাৰণে অপকাৰী আৰু বিশেষকৈ তেলীয়া জাতীয় খাদ্য আমি বঞ্চিত কৰিব লাগে আৰু আমি খুব তেল কম পৰিমাণে খাবলৈ প্ৰয়াস কৰিব লাগে তেল আৰু নিমখ বৰ্তমান সময়ত ডাঙৰ সমস্যা প্ৰেছাৰ আৰু চুগাৰ প্ৰেছাৰ আপোনাৰ হ'ব হাইপাৰটেনশ্যনৰ কাৰণে আপোনালোকৰ প্ৰত্যেক মানুহৰ চিন্তা বেছি আজিকালি মানুহৰ তেওঁলোকৰ ঘৰত অসুবিধাতকৈ চিন্তা বেছি ভাৰতত সমস্যা ইমান চিন্তা ইমান এই একেলগে চিন্তাত থাকিলে কি হ'ব আমি বেছিকৈ প্ৰেছাৰ জনিত কাৰণত ভুগিম আমাৰ ব্লাড প্ৰেছাৰ হাই হৈ গৈ থাকিব আমি ক্ৰমান্বয়ে ডিপ্ৰেছনলৈকে গৈ থাকিম ষ্ট্ৰেছ আহিব মেণ্টেলি ডিসেবিলিটি কিছুমান আমাৰ মাজত সোমাই পৰিব আমি নেতিবাচক চিন্তাবিলাক বেছিকৈ কৰিম আমি যদি মিনিমাম কিমান ৰেঞ্জ থাকে তলত 80 ওপৰত 120 আমি এই ৰেঞ্জটো ধৰি ৰাখিবৰ কাৰণে ট্ৰাই কৰিব লাগিব অতিৰিক্ত 30 বা 35 লৈকে গলে এজন মানুহ নৰ্মেল বুলি কোৱা হয় কিন্তু যদি 40 এক্ৰছ কৰিছে তেতিয়াহ'লে তেওঁ এনৰ্মেললৈকে যাব পাৰে যিকোনো মূলততা বিশিষ্ট হ'ব পাৰে যদি তলতটো 80 পৰা 60 তলত আহে বা 60 50 তলত আহে তেনেহ'লে লো প্ৰেছাৰ হ'ব যিকোনো মূলততা ষ্ট্ৰোক হ'ব পাৰে আৰু সেইটো নৰ্মাল লো প্ৰেছাৰৰ ষ্ট্ৰোক হৈ ঢুকাইছিল গতিকে এই বস্তুখিনি কৰিবৰ কাৰণে আমি প্ৰথমতে হাইপাৰটেনশ্যনৰ পৰা নিজক আঁতৰাই ৰাখিব লাগিব আমি সদায় চিন্তাবিলাক পজিটিভ হ'ব লাগে ৰাতিপুৱাৰ পৰা আপোনালোকৰ ইয়াত বৰ ভাল এটা পৰিৱেশ আহিছে সন্মুখত নামঘৰ আছে আমি কথা পাতিছো যে ৰাতিপুৱা গধূলি যেতিয়া প্ৰসংগ হয় প্ৰসংগৰ পিছত যেতিয়া দবা কোবাই গোটেই অঞ্চলটো শুনা পায় এইটো ইটছ পজিটিভ ভাইব্ৰেশ্যন এটা এটা সকাৰাত্মক দৰকাৰ তেতিয়া আমাৰ মনটো দুখাই যায় অন্তৰত গভীৰভাৱে এটা আহে ল'ৰা ছোৱালীবিলাকক এই মুহূৰ্তত কামকে কোৱা নাযায় গালি গালাজ কৰা নাযায় তো এই পজিটিভ ভাইব্ৰেশ্যন এটা স্পিৰিচুৱেল ভাইব্ৰেশ্যন আপোনালোকে পাই আছে এই পৰিৱেশটো সদায় ধৰি ৰাখক আৰু ইয়াত এটা বস্তু আহি ভাল লাগিছে ক'ব লাগিব আমাৰ তেখেতে বৰ এক্টিভ হয় তেখেতক আমি ৰঙিয়া পাইছিলোঁ তাৰপিছত আমাৰ বাপজনক আমি ৰঙিয়াত পাইছিলোঁ একে লেঠাৰিয়ে নাৰাকাৰী মানুহক জোঠা পৰ্যন্ত পৰিষ্কাৰ কৰিছে একেলগে তো এনে ধৰণৰ পৰামৰ্শদাতা আপোনালোকৰ ওচৰত আছে প্ৰশাসনিক বিষয়া তো তেখেতসকলৰ চাল চলন আচাৰ আচৰণ ব্যৱহাৰ মাত কথা এটি নীতি শৃংখলা সদায় ৰক্ষা কৰিবলৈ পোৱা যায় এই বস্তুখিনি আপোনালোকে কৰিব আপোনালোকৰ অঞ্চলত মই দেখিছোঁ বহুত সৰু ল'ৰা ছোৱালী আছে তো এই ল'ৰা ছোৱালীখিনিক আমি কেনেকৈ কালচাৰেলি আগবঢ়াই দিব পাৰিম এডুকেশ্যন কাম কালচাৰ দুটা যদি একেলগে হয় তেনেহ'লে তেওঁ মানুহ হ'ব কিন্তু যদি কেৱল পঢ়া শুনা কৰিছে যদি নম্বৰ সংগ্ৰহ কৰিবৰ কাৰণে ল'ৰা ছোৱালীক আপোনালোকে প্ৰেৰণা যোগাইছে তেনেহ'লে সি কিন্তু মানুহ নহ'ব পাৰে কিন্তু যদি এডুকেশ্যন কাম কালচাৰ হয় তেতিয়াহ'লে মানুহ হ'বই সংস্কৃতি আৰু সংগীতৰ লগত জড়িত মানুহ কেতিয়াও কাৰো অন্যায় নকৰে আৰু তেওঁ হেল্ডি হয় ডেন্সিং ইজ এ গুড ফৰ হেল্থ আমাৰ স্বাস্থ্যৰ কাৰণে নৃত্য এটা ভাল ব্যায়াম হয় সিংগিং ইজ এ ভাল ব্যায়াম গতিকে আমি আমাৰ ল'ৰা ছোৱালীক যোগা অভ্যাসৰ কাৰণে ট্ৰেইন কৰিব লাগে কাৰণ যোগা হৈছে ৰোগ নিৰাময়ৰ উপায় আমাৰ ৰোগ আমি ঔষধ খালে ৰোগ দূৰ নহয় ৰোগ ঔষধ খালে দূৰ নহয় ঔষধ নোখোৱাকৈ কেনেকৈ চলিব পাৰি তাৰ কাৰণে চিন্তা কৰিব আপোনালোকে সদায় মন কৰক যে মই হস্পিটেল নোযোৱাকৈ কেনেকৈ সুস্থ হৈ থাকিব পাৰিম এইটো আপোনালোকৰ কাৰণে মোৰ কাৰণে ডাঙৰ চেলেঞ্জ তো আমি আশা নকৰোঁ যে ৰোগী হস্পিটেলত আমি আশা কৰোঁ তেওঁ সুস্থ হৈ যাব তো স্বাস্থ্যজনিত কাৰণবিলাকত আপোনালোকে সাৱধান হ'ব আৰু বিশেষকৈ খোৱা খাদ্যত চুগাৰটো থাকেই প্ৰত্যেকৰে বয়স বঢ়াৰ লগে লগে ডায়েবেটিকটো আহি যায় তো চুগাৰৰ কাৰণে আপোনালোকে নিয়মিত অভ্যাস কৰিব ৰাতিপুৱা সোনকালে উঠা খোজ কঢ়া ঠাণ্ডা পানী খোৱা আৰু নিয়মিতভাৱে শৰীৰক পৰিষ্কাৰ কৰি ৰখা হাইপাৰটেনশ্যনৰ পৰা আঁতৰি ৰখা খোৱা খাদ্য নিয়মিত ৰখা আৰু যদি পাৰে আপোনালোকে আমিষৰ পৰা নিৰামিষলৈকে আহক সেইটো আপোনালোকৰ কাৰণে বেছি ভাল সকলোৰে কাৰণে বেছি ভাল আৰু যিহেতুকে আমি শংকৰ সংঘৰ ৰীতি নীতি নিৰ্দেশনাৰ মাজেৰে আমি জীৱন চৰ্চা আগুৱাই লৈছোঁ গুৰুজনাই দি যোৱা আৰ্য আদৰ্শৰ মাজেৰে আমি আগবাঢ়িছোঁ গতিকে এই ক্ষেত্ৰত শিক্ষা বৰ্জন কৰি অহিংসা গ্ৰহণ কৰি আমি আগবঢ়াটো খুবেই ভাল আৰু আমাৰ স্বাস্থ্যজনিত কাৰণ সেইটোৱে কয় যে আপুনি যদি হিংসামুক্ত মন এটা কৰিব পাৰিছে
আপুনি সুস্বাস্থ্য কেৱল অধিকাৰী হ'ব পাৰিব। গতিকে মনৰ পৰা নেতিবাচক চিন্তা, হিংসাত্মক, বিদ্বেষাত্মক ভাৱবিলাক আঁতৰাব লাগে। গুৰুজনে কৈছে মদ মলকাম দম্পতি আদি পাওঁ, যিকোনো গুৰুত্ব ইবোৰ নাথাকে পুৰামক ইজন পাওঁ। আৰু সেয়া আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজন। গতিকে আমি মদ মল দম্পতি আদি ভাৱবিলাকৰ পৰা সদায় নিজক মুক্ত কৰি ৰাখিব লাগে। আৰু আমাৰ বাইদেউ দীপালী তাৰাই ফোন কৰিছোঁ বৰ সুন্দৰকৈ আজি মই সুধিছিলোঁ পেচেণ্টখিনিক বাইদেউৰ লগত কথা পাতি কেনেকুৱা লাগিল, আপোনালোকৰ লগত কেনেদৰে বিহেভ কৰিলে। তো প্ৰত্যেকে খুব এটা পজিটিভ ভাইব্ৰেশ্যন দিছে, দ্যাটছ গুড। আৰু আপুনি এনেকৈ কৰি থোৱা আমাৰ শুভেচ্ছা আছে। আৰু কিনামণি চেতিয়াক লগ পাই ভাল লাগিছে। আৰু আমাৰে মানুহ আমাৰে ছোৱালী ভাইকে এবাৰকে হ'লেও আৰু চাহিদাক আজি প্ৰথমে দি দিয়ক ফাৰ্ষ্ট টাইম আজি ফাৰ্ষ্ট টাইম পাইছোঁ, ভাল লাগিছে। তেখেতৰ পজিটিভ এটা ইমেজ আছে, এইটো ধৰি ৰাখা। আমি সদায় এটা পাওঁ, জাতি বৰ্ণ বৰ্গ উৎসৱ হৈছে মানৱ সেৱা। যত ধৰ্ম আছে সংসাৰত মানৱ সেৱা সৰ্বশ্ৰেষ্ঠ। যিমান ধৰ্ম এইখন সংসাৰত আছে চবতকৈ শ্ৰেষ্ঠ ধৰ্ম হৈছে মানৱ সেৱা। আৰু মানৱ সেৱা হৈছে ঈশ্বৰ সেৱাৰ মূল উপায়। মানৱ সেৱা এইকাৰণে গুৰুজনে কৈছে বিশেষত মনুষ্য গণত যিটো লৰে কায় বাক্য সৰ্বদাই মুখ মান্য কৰে, ঈৰ্ষা অক্লেয় অহংকাৰ তিৰস্কাৰ তাৱে নষ্ট হৈ এটিক্ষণে থাকে। তো যেতিয়া মানুহ এনেধৰণৰ ভাৱবিলাক ভাবিব পাৰিব তেতিয়া তেওঁ প্ৰকৃততে মানুহ হ'ব পাৰিব। সেইকাৰণে কোৱা হয় জীৱ মধ্যে শিৱৰ দৰ্শন, এয়াই হৈছে ঈশ্বৰ ভক্তিৰ দৰ্শন। গতিকে আমি তাকে কৰিব লাগিব, কৰিবলৈ আমি আগবাঢ়িম। আপোনালোকলৈ মোৰ শুভেচ্ছা বড় আশীৰ্বাদ থাকিল। পৰৱৰ্তী সময়ত কিবা যদি আমি উপকাৰ কৰিব পাৰোঁ, সহায় কৰিব পাৰোঁ, নিশ্চয়কৈ আমি আহিম। আপোনালোকে ভালে থাকক, সুখে থাকক। আৰু মনত ৰাখিব এৰিলে হাত ভাগ মুঠি বান্ধিলে শক্তি হয়। গতিকে আমি শক্তিৰে সকলো সমস্যাক যুঁজিব পাৰোঁ, ইয়াৰ ইতিহাসে কয়। আমি তাকে কৰিম। ধন্যবাদ। কৃষ্ণ।